হেল্ল' এভৰিৱান, আকৌ এটা সৰু মিনি ব্লগ লৈ ঋষভ বৰুৱা আপোনালোকৰ আগত আকৌ এবাৰ হাজিৰ হৈছেহি। এয়া লগৰখিনিৰ লগত অলপ ভাবিলোঁ চিনেমা চাই লওঁ, তাকে আজি ৰুদ্ৰ চাব আহিছোঁ। এইফালে চিনেমা হল পাই টিকেট চিকেট কাটি এনেই অলপ ভিডিঅ' চিডিঅ' কৰি লৈছোঁ আৰু দেখাইছোঁ আপোনালোকক। আহিছে মানুহবোৰো বৰ বেছি মানুহ নোহোৱা নহয় আজি। এয়া টিকেট চিকেট কটা হৈ গ'ল, এতিয়া আমি গৈছোঁ চিনেমা চাবৰ কাৰণে। এয়া মই আদিত্য, এইফালে মোৰ লগৰ হেপ্পী আছিলে, তাকো দেখাই আছোঁ আৰু এক ছেকেণ্ড দেখাই আছোঁ। এইফালে আমাৰ হেপ্পী ভাই। চিনেমাখন খালী হৈ আছে কাৰণ আমি অলপ সোনকালে আহি গ'লোঁ, সেইকাৰণে অলপ ভিডিঅ' চিডিঅ' কৰি লৈছোঁ আৰু আগতীয়াকৈ। তাৰপৰা এয়া মুভি আৰম্ভ হৈ গ'ল। ভাল আছিল দেই। মই অকল গানৰ পাৰ্টটোৱে ভিডিঅ' কৰিলোঁ কাৰণ ভিডিঅ' চিডিঅ' কৰা এলাও নাই অবভিয়াছলি। তাৰপিছত এয়া মিউজিক কাটি দিছোঁ আৰু দেই, বেয়া চেয়া নাপাব, নহ'লে আকৌ কপিৰাইট চপিৰাইট কিবা কিবি লাগি যাব পাৰেতো, সেইকাৰণে। সেইফালে মুভি চুভি চাই ল'লোঁ আমি ধুনীয়াকৈ। মুভি ভাল আছিলে, আপোনালোকে আহিব পাৰে, এনজয় কৰিব পাৰে, অসমীয়া চিনেমা হয়। এয়া মুভি এদাই, এতিয়া ঘৰৰ ফালে যাওঁ আৰু। এইফালে আমি মুভিৰ পৰা চাই ওলাই আহি গ'লোঁ। এতিয়া আমি আছোঁ ৰাস্তাত। এতিয়া ঘৰলৈ গৈ আছোঁ খোজকাঢ়ি কাৰণ গাড়ী নাই, বহুত ৰাতি হৈ গ'ল। তাৰপৰা মই আদিত্যক সুধিলোঁ আৰু কেনেকুৱা পালে সি মুভিখন। সি কৈছে ভালে আছিলে, বৰ বেছি বেয়া নাছিলে বুলি কৈছে বাৰু, সিও এভাৰেজ বুলি ক'লে। তাকে অলপ ডিছকাশ্যন কৰি আমি খোজেৰে ঘৰ গৈ আছোঁ আৰু, কাৰণ আমাৰ ইয়াত গাড়ী পাবলৈ বহুত টান হৈ যায়। তিনিচুকীয়াত কেলৈ জানো ৰাতি গাড়ী বহুত কমি যায় বাৰু দেই গাইজ, নাজানো। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু ঘৰৰ ফালে আৰু, উপায় নাই, ৰাতি বহুত হৈ গ'ল। ৰাতি 9:30মান বাজিলে আমি মুভিৰ পৰা ওলাওঁতে। তেন্তে ঠিক আছে, বাই বাই গাইজ, আকৌ এটা নতুন